আপুনি সঘনাই ভাগৰুৱা অনুভৱ কৰে নেকি? খোৱা বোৱা নিয়ন্ত্ৰণ কৰাৰ পিছতো আপোনাৰ পেটৰ চৰ্বিটো কমাব পৰা নাই নেকি? অথবা আপুনি কিবা খোৱাৰ পিছত পুনৰাই কিবা এটা খাবলৈ আপোনাৰ মন যায় নেকি? আমি প্ৰায় ভাবো যে এইবোৰ কেৱল বয়সৰ প্ৰভাৱ। কিন্তু আপুনি জানেনে গোটেই সমস্যাৰ মূল কাৰণ হ'ব পাৰে এটা অৱস্থা যাৰ নামটো হৈছে ইনচুলিন ৰেজিষ্টেঞ্চ। আজি মই আলোচনা কৰিম এনেকুৱা 9টা সংকেতৰ বিষয়ে যিবোৰে সূচায় যে আপোনাৰ শৰীৰত ইনচুলিন ৰেজিষ্টেঞ্চ ডেভেলপ হৈছে। কিন্তু চিন্তনীয় কথাটো হ'ল কোনো সাধাৰণ তেজৰ পৰীক্ষাত এই সমস্যাটো প্ৰথম অৱস্থাত ধৰা নপৰে। গতিকে যদি আপুনি এই ভিডিঅ'টো শেষলৈ চাই এই ইনচুলিন ৰেজিষ্টেঞ্চৰ বিষয়ে এটা ধাৰণা কৰিব পাৰিম আৰু ভিডিঅ'টোৰ শেষত আমি তাক কিদৰে প্ৰতিকাৰ কৰিব পাৰিম তাৰ বিষয়েও আলোচনা কৰিম। প্ৰথমে বুজি লোৱা আহক যে ইনচুলিন ৰেজিষ্টেঞ্চ আচলতে কি। আমি যেতিয়া কিবা এটা খাওঁ শৰীৰে তাক গ্লুক'জ বা শৰ্কৰালৈ ৰূপান্তৰিত কৰে। আমাৰ অগ্নাশয়ে ইনচুলিন নামৰ এবিধ হৰমন নিঃসৰণ কৰে। ইনচুলিন হৈছে এটা চাবিৰ দৰে, ই কোষবোৰৰ দুৱাৰটো খুলি দিয়ে। কিন্তু যেতিয়া এজন ব্যক্তিৰ ইনচুলিন ৰেজিষ্টেঞ্চ হয় তেতিয়া শৰীৰৰ কোষবোৰে এই ইনচুলিনক সঁহাৰি নিদিয়া হয়, অৰ্থাৎ এই চাবিটোৱে কাম নকৰা হয়। ফলত গ্লুক'জ কোষৰ ভিতৰলৈ ভালদৰে সোমাব নোৱাৰে আৰু তেজতে থাকি যায়। এনে অৱস্থাত অগ্নাশয়ে তেজৰ যিটো শৰ্কৰা সেইটো নিয়ন্ত্ৰণ কৰিবলৈ অধিক মাত্ৰাত ইনচুলিন তৈয়াৰ কৰিবলৈ বাধ্য হয়। এনে অৱস্থাত বছৰ বছৰ ধৰি শৰীৰত উচ্চ মাত্ৰাৰ ইনচুলিন নিঃসৰিত হয়, অথচ তেজৰ গ্লুক'জ পৰীক্ষা কৰি চালে এইটো আমি নৰ্মেল দেখুৱায় আৰু এই অৱস্থাতে পিছলৈ টাইপ 2 ডায়েবেটিছৰ মূল কাৰণ হৈ পৰে। গতিকে আৰম্ভণিতে যদি আমি এই ইনচুলিন ৰেজিষ্টেঞ্চ ডেভেলপ হোৱাটো গম পাওঁ তাক নিশ্চয়কৈ প্ৰতিহত কৰিবলৈ সহজ হ'ব। এতিয়া আহিছোঁ সেই 9টা মুখ্য সংকেতলৈ যিবোৰে আমাক পূৰ্বতে সকিয়াই দিয়ে যে আমাৰ ইনচুলিন ৰেজিষ্টেঞ্চ ডেভেলপ হ'ব পাৰে। প্ৰথমটো হৈছে পেটত চৰ্বি বৃদ্ধি পোৱা। আপোনাৰ ওজন হয়তো সমগ্ৰ শৰীৰত বঢ়া নাই, কিন্তু কেৱল পেটৰ চাৰিপিনে চৰ্বি জমা হৈছে আৰু এই চৰ্বিক আমি ভিচেৰেল ফেটছ বুলি কওঁ। এই ফেটছবোৰ খুব ইনফ্লেমেটৰী, অৰ্থাৎ ই পিছলৈকৈ হাই ব্লাড প্ৰেছাৰ আৰু হৃদৰোগৰ কাৰণ হৈ পৰে। এতিয়া দ্বিতীয়টো লক্ষণ হৈছে খোৱাৰ পিছত অত্যাধিক ভাগৰ লগা, যাক আমি পষ্টমিল ফেটিক বুলি কওঁ। আমাৰ মাজত বহুতে কাৰ্বহাইড্ৰেট বা ভাত ৰুটি এইবিলাক খোৱাৰ পিছত বহুত ভাগৰুৱা হৈ পৰে। ইয়াৰ মূল কাৰণটো হৈছে আপুনি খাদ্য খাইছে যদিও ইনচুলিন ৰেজিষ্টেঞ্চৰ বাবে খাদ্যই কোষলৈ শক্তি যোগান ধৰিব পৰা নাই। তাৰ ফলত মগজুত পৰ্যাপ্ত শক্তিৰ অভাৱ হৈছে আৰু সেইবাবে ই শৰীৰক বিশ্ৰামৰ নিৰ্দেশ প্ৰদান কৰিছে। ইনচুলিন ৰেজিষ্টেঞ্চৰ তৃতীয় লক্ষণটো হ'ল সঘনাই ভোক লগা আৰু মিঠা এটা খোৱাৰ দুৰ্বাৰ ইচ্ছা হোৱা, যাক আমি পাৰ্চিষ্টেণ্ট হাংগাৰ আৰু ক্ৰেভিং বুলি কওঁ। এনে অৱস্থাত আহাৰ গ্ৰহণ কৰাৰ 1-2 ঘণ্টা পিছতে পুনৰ ভোক লাগে আৰু কিবা এটা মিঠা খাদ্য খোৱাৰ দুৰ্বাৰ ইচ্ছা হয়। তাৰ কাৰণটো হৈছে খাদ্য গ্ৰহণ কৰাৰ পিছতে ব্লাড চুগাৰটো স্পাইক মাৰে আৰু পেনক্ৰিয়াটো নিঃসৰণ কৰা হাই ইনচুলিনৰ ফলত হঠাতে এই চুগাৰটো ক্ৰেছ হৈ যায়। তেজত চুগাৰ যেতিয়া বেছি কমি আহিব তেতিয়া তাক স্বাভাৱিক কৰি ৰাখিবলৈ পুনৰ ভোক লাগিবলৈ ধৰে আৰু আহাৰ গ্ৰহণ কৰিবলৈ আমাৰ দুৰ্বাৰ ইচ্ছা যায়। ইনচুলিন ৰেজিষ্টেঞ্চৰ চতুৰ্থ লক্ষণটো হ'ল ছালত হোৱা কিছুমান পৰিৱৰ্তন। ছালৰ ভাঁজত কলা দাগ দেখিবলৈ পোৱা যায়। তাৰ লগে লগে শৰীৰত সৰু সৰু গুটি আকৃতিৰ স্কিন টেক্স কিছুমানো দেখা পোৱা যায়। আৰু এইটো হৈছে ইনচুলিনৰ মাত্ৰা বৃদ্ধি হোৱাৰ স্পষ্ট লক্ষণ। এই দাগবোৰ বাঢ়ি অহাৰ মূল কাৰণটো হৈছে ইনচুলিন বাঢ়ি হোৱাৰ ফলত এন্ড্ৰোজেন নামৰ এবিধ যৌন হৰমনৰ প্ৰভাৱটো বাঢ়ি যায়। এই কলা দাগৰ উপৰিও আমাৰ ছালত থকা সেবেচিয়াছ গ্লেণ্ডৰ পৰা অধিক তেল নিঃসৰণ কৰিবলৈ বাধ্য কৰে, যিয়ে পিছলৈ হাওমঙা, চুলি সৰা আদি বেলেগ বেলেগ ধৰণৰ সমস্যাৰ সৃষ্টি কৰে। ইনচুলিন ৰেজিষ্টেঞ্চৰ পঞ্চমটো লক্ষণ হৈছে তেজত চৰ্বি বা লিপিডছৰ এটা অসামঞ্জস্য সৃষ্টি হয়, যাক আমি ডিছলিপিডেমিয়া বুলি কওঁ। যেতিয়া আপোনাৰ লিপিড প্ৰফাইল আপুনি পৰীক্ষা কৰে তেতিয়া হয়তো আপুনি দেখা পাব যে আপোনাৰ ট্ৰাইগ্লিচাৰাইড খুব বেছি বাঢ়ি গৈছে আৰু HDL ভাল কলেষ্টৰেল বুলি যিটো কৈছোঁ তাৰ পৰিমাণটো কমি আহিছে। এইটো হৈছে ইনচুলিন ৰেজিষ্টেঞ্চৰ পৰোক্ষ প্ৰমাণ। তাৰ লগে লগে LDL নামৰ বেড কলেষ্টৰেল বিধটো আপোনাৰ বাঢ়ি যাব, যাৰ ফলত ভৱিষ্যতে আপোনাৰ উচ্চ ৰক্তচাপ, হৃদৰোগ এইবিলাকত ভোগাৰ সম্ভাৱনা বৃদ্ধি হ'ব। ইনচুলিন ৰেজিষ্টেঞ্চ বাঢ়ি যোৱাৰ ষষ্ঠ লক্ষণটো হৈছে ওজন কমাবলৈ কঠিন হোৱা। আপুনি হয়তো ব্যায়াম কৰিছে, কমকে খাইছে, তথাপিও ওজনটো কমাব পৰা নাই, কাৰণ তেজত ইনচুলিনৰ মাত্ৰা যেতিয়া বেছি থাকিব শৰীৰে চৰ্বিটো গলাব নোৱাৰা হৈ যায়। ইনচুলিন ৰেজিষ্টেঞ্চ বাঢ়ি যোৱাৰ সপ্তমটো লক্ষণ হ'ল মগজুৰ স্পষ্টতা হ্ৰাস পোৱা, যাক আমি ব্ৰেইন ফগ বুলি কওঁ। আপোনাৰ যদি মনোযোগ দিয়াত অসুবিধা হৈছে, কোনো সময়ত আপুনি একাগ্ৰতা আপোনাৰ নোহোৱা হৈছে বা আপুনি সঘনাই যিকোনো কথা পাহৰি যাবলৈ আৰম্ভ কৰিছে, এইবোৰ নিশ্চয়কৈ ইনচুলিন ৰেজিষ্টেঞ্চৰে লক্ষণ। ইনচুলিন ৰেজিষ্টেঞ্চ ডেভেলপ হোৱাৰ অষ্টমটো লক্ষণ হৈছে আপোনাৰ ফাষ্টিং ইনচুলিনৰ মাত্ৰাটো বাঢ়ি যোৱা। আপোনাৰ হয়তো ফাষ্টিং গ্লুক'জ বা HbA1c পৰীক্ষা কৰিলে নৰ্মেল আহিব, কিন্তু আপোনাৰ যদি ফাষ্টিং ইনচুলিনটো পৰীক্ষা কৰা যায় তেন্তে আপুনি দেখা পাব যে শৰীৰত ইনচুলিনৰ মাত্ৰাটো মাৰাত্মকভাৱে বৃদ্ধি হৈছে। ইনচুলিন ৰেজিষ্টেঞ্চৰ নৱম লক্ষণটো হৈছে আপোনাৰ উচ্চ ৰক্তচাপ ডেভেলপ হোৱা আৰু তাৰ লগতে ফেটি লিভাৰ ডিজিজ ৰোগ দেখা দিয়ে। প্ৰিয় বন্ধুসকল, ইনচুলিনে আমাৰ কিডনীত অধিক পৰিমাণে ছডিয়াম ধৰি ৰাখিবলৈ বাধ্য কৰায়, যি আমাৰ ব্লাড প্ৰেছাৰটো বঢ়াই তোলে। তদুপৰি শৰীৰত অতিৰিক্ত যিটো গ্লুক'জ জমা হয় ই লিভাৰে চৰ্বি হিচাপে জমা ৰাখে আৰু পিছলৈ ই নন এলকহলিক ফেটি লিভাৰ ৰোগৰ সৃষ্টি কৰে। ইনচুলিন ৰেজিষ্টেঞ্চৰ এই 9টা লক্ষণ আমি গম পালোঁ।
এনেকুৱা লক্ষণ যদি আপোনাৰ মাজত দেখা গৈছে, আপুনি নিশ্চয়কৈ কোনো অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত। এতিয়া মূল কথাটো হ'ল এই ইনচুলিন ৰেজিষ্টেঞ্চ আপুনি কিদৰে প্ৰতিহত কৰিব পাৰে আৰু আপুনি এটা সুস্থ সবল জীৱন অতিবাহিত কৰিব পাৰে। প্ৰিয় বন্ধুসকল, এই সকলোবোৰ কথা শুনি আপুনি চিন্তিত হোৱাৰ প্ৰয়োজন নাই। ইনচুলিন ৰেজিষ্টেঞ্চ কোনো স্থায়ী বেমাৰ নহয়, ই কেৱল এটা লাইফষ্টাইল বা জীৱনশৈলীগত সমস্যা। সঠিক পদক্ষেপ যদি আপুনি গ্ৰহণ কৰে, তাক আপুনি সম্পূৰ্ণৰূপে উভতাই আনিব পাৰিব। তাৰ বাবে আপুনি মুখ্য 4টা কাম কৰক। প্ৰথমটো হৈছে সঠিক খাদ্যাভ্যাস। তাৰ বাবে আপুনি প্ৰচেছ আৰু ৰিফাইন ফুডটো পৰিত্যাগ কৰক। চেনি আৰু অতিৰিক্ত কাৰ্বহাইড্ৰেট খোৱাটো কমাই আনক। খাদ্যত প্ৰটিন, ফাইবাৰ, শাক পাচলি আৰু হেল্ডি ফেটছৰ পৰিমাণটো বঢ়াই তোলক। দ্বিতীয়টো হৈছে শক্তি প্ৰশিক্ষণ আৰু ব্যায়াম, ৰেজিষ্টেঞ্চ ট্ৰেইনিং আৰু এক্সাৰচাইজ। আমি কেৱল কাৰ্ডিঅ' বা খোজ কঢ়াটোৱে যথেষ্ট নহয়, আমি মাচুলটো মজবুত কৰা কিছুমান ব্যায়াম যেনেকৈ ৱেইট লিফটিং আৰু ৰেজিষ্টেঞ্চ ট্ৰেইনিং অভ্যাস কৰিব লাগে। ইনচুলিন ৰেজিষ্টেঞ্চ ভাল কৰা 3 নম্বৰ উপায়টো হ'ল পৰ্যাপ্ত টোপনি, কনচিষ্টেণ্ট শ্লিপ গ্ৰহণ কৰা। তাৰ বাবে আপুনি প্ৰতি নিশা 7 পৰা 9 ঘণ্টাৰ ভাল টোপনি গ্ৰহণ কৰা অতি প্ৰয়োজনীয়। কম টোপনি আমাৰ শৰীৰত কৰ্টিচল নামৰ এবিধ ষ্ট্ৰেছ হৰমনৰ মাত্ৰাটো বঢ়াই দিয়ে, যি আমাৰ ইনচুলিন ৰেজিষ্টেঞ্চটো বৃদ্ধি কৰে। কিন্তু এটা সুন্দৰ টোপনিয়ে কৰ্টিচল হৰমনটো কমাই দিয়াৰ লগতে শৰীৰক পৰ্যাপ্ত বিশ্ৰাম প্ৰদান কৰে, যিয়ে ইনচুলিন ৰেজিষ্টেঞ্চটো লাহে লাহে কমাই আনে। ইনচুলিন ৰেজিষ্টেঞ্চটো ভাল কৰাৰ চতুৰ্থ উপায়টো হৈছে ষ্ট্ৰেছ মেনেজমেণ্ট, মানসিক চাপ নিয়ন্ত্ৰণ। ক্ৰমাগত মানসিক চাপে আমাক সদায় ফাইট আৰু ফ্লাইটৰ ইমাৰ্জেঞ্চি পৰিস্থিতিত ৰাখে, যি আমাৰ দেহত ইনচুলিনৰ ভাৰসাম্যটো নষ্ট কৰে। যাৰ বাবে ষ্ট্ৰেছ মেনেজমেণ্টক আমি সৰ্বাধিক গুৰুত্ব আৰোপ কৰিব লাগে। আপোনাৰ দৈনিক ৰুটিনখন আপুনি এনেকৈ বনাওক যাতে আপোনাৰ ষ্ট্ৰেছ হ'ব পৰা যিকোনো ধৰণৰ চিটুৱেশ্যনবোৰ লাহে লাহে কমিয়ে। তাৰ উপৰিও আপুনি ধ্যান, যোগাসন, প্ৰাণায়াম এইবিলাকৰ সহায় ল'ব পাৰে। প্ৰিয় বন্ধুসকল, আপুনি বা আপোনাৰ চিনাকি কাৰোবাৰ মাজত যদি এনেকুৱা ধৰণৰ লক্ষণবোৰ দেখা পাইছে, তেন্তে আজিৰ পৰা আপুনি আপোনাৰ জীৱনশৈলী সলনি কৰিবলৈ চেষ্টা কৰক। এটি হেল্ডি লাইফষ্টাইলক আদৰি লওক। আজিৰ এই তথ্য হ'ব আপোনাক কেনেকুৱা লাগিল কমেণ্ট কৰি আপুনি জনাব। এই ভিডিঅ'টো যদি আপোনাৰ হেল্পফুল যেন লাগিল, আপুনি লাইক এটা কৰক। প্ৰিয় বন্ধুসকল, মই জনাবলৈ পাই সুখী হৈছোঁ যে মই বৰ্তমান অনলাইন আৰু অফলাইন কনচালটেশ্যন গ্ৰহণ কৰি আছোঁ। আপোনালোকে ডেছক্ৰিপশ্যনত গৈ তাত উল্লেখ কৰা ফোন নম্বৰত আপোনালোকে কনচালটেশ্যনটো বুক কৰিব পাৰে। প্ৰিয় বন্ধুসকল, আপুনি ইনচুলিন ৰেজিষ্টেঞ্চটো ঠিক কৰিবলৈ চেষ্টা কৰি আছে, কিন্তু ঠিক হৈছে নে নাই সেইটো কিদৰে গম পাব? সেইটো এটা ডাঙৰ প্ৰশ্ন। তাৰ বাবে আপুনি 8টা সংকেত লক্ষ্য কৰক। এই সংকেতবোৰক লৈ এটা ভিডিঅ' ইতিমধ্যে প্ৰস্তুত কৰা হৈছে। এই ভিডিঅ'টোৰ লিংকটো আপুনি স্ক্ৰীণত দেখা পাব। ভিডিঅ'টো যদি আপুনি চাই, সকলোবোৰ কথা পৰিষ্কাৰ হৈ যাব। তেন্তে পলম কিয়, এই ভিডিঅ'টো চাই লওক। প্ৰিয় বন্ধুসকল, এইখিনিতে মই ডক্টৰ কমল কৃষ্ণ নাথে এই ভিডিঅ'টোৰ পৰা বিদায় ল'ব বিচাৰিম। আপোনাৰ দিনটো শুভ হওক। ধন্যবাদ। বাই বাই।